ভাৰতীয় অৰ্থনীতিৰ ৰূপকাৰৰ মহাপ্ৰস্থান। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যু। ৯২ বছৰ বয়সত চিৰবিদায়, শোকস্তব্ধ সমগ্ৰ দেশবাসী। গুৱাহাটীৰ সৰুমতৰীয়াৰ পৰা প্ৰধানমন্ত্ৰী আসনলৈ বৰ্ণিল যাত্ৰা আছিল অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিঙৰ। সৰুমতৰীয়াৰ পৰাই হৈছিল দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ ৰাজনীতি আৰু অৰ্থনীতিৰ প্ৰবাদ পুৰুষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ চিৰবিদায়। ৯২ বছৰ বয়সত মহাপ্ৰস্থান কৰিলে দেশৰ প্ৰবীণ অৰ্থনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী। লক্ষ লক্ষ লোকে সামাজিক মাধ্যমত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক ব্যক্ত কৰিছে। 1932 চনৰ 26 ছেপ্টেম্বৰত বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্ভুক্ত পঞ্জাৱ প্ৰদেশৰ গেহত জন্ম হৈছিল সিঙৰ। দেশ বিভাজনৰ পাছত তেওঁলোকৰ পৰিয়াল ভাৰতৰ হলৱানীলৈ আৰু 1948 চনত অমৃতসৰলৈ উঠি আহে। 1952 চনত স্নাতক আৰু 1954 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছত তেওঁ অৰ্থনীতিৰ উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। কেম্ব্ৰিজত অধ্যয়নৰ পাছত তেওঁ ভাৰতলৈ ঘূৰি আহি পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে। 1960 চনত তেওঁ ডক্টৰেট ডিগ্ৰীৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰ পৰাই তেওঁ অৰ্থনীতিত ডক্টৰেট ডিগ্ৰী লাভ কৰে। 2004 চনত দেশৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰা ডক্টৰ মনমোহন সিং 2014 চনলৈকে একেৰাহে দুটাকৈ কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। ইয়াৰ পূৰ্বে তেওঁ 1991 চনত PV নৰসিংহ ৰাও চৰকাৰৰ বিত্তমন্ত্ৰী আছিল আৰু ডক্টৰ মনমোহন সিং দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্বত লৈয়ে দেশৰ অৰ্থনীতিৰ আমূল সংস্কাৰ কৰিছিল। উল্লেখ্য যে সেই সময়ত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰত আমদানিৰ বাবে ধন আছিলগৈ মাত্ৰ $1 বিলিয়ন। আনকি আন্তৰ্জাতিক মুদ্ৰানিধিৰ পৰা ঋণ বিচাৰিও লজ্জাজনকভাৱে বিমুখ হ'বলগীয়া হৈছিল ভাৰত। দেশে অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা নব্য উদাৰীকৰণ প্ৰচলন কৰি দেশৰ অৰ্থনীতিক উদ্ধাৰ কৰিছিল ডক্টৰ মনমোহন সিঙে। বিত্তমন্ত্ৰী মনমোহন সিঙৰ অৰ্থনৈতিক সংস্কাৰৰ ফলতে দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগ হ'বলৈ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে 1983 চনৰ পৰা 1985 চনলৈ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে দায়িত্ব পালন কৰিছিল ডক্টৰ মনমোহন সিঙে। ৰিজাৰ্ভ বেংকৰ পাছত 1985 চনৰ পৰা 1987 চনলৈকে তেওঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ জেনেভাত মুখ্য কাৰ্যালয় থকা স্বতন্ত্ৰ অৰ্থনৈতিক নীতি প্ৰস্তুতকাৰী দক্ষিণ কমিছনৰ সচিব প্ৰধান আছিল। 1991 চনত তেওঁ প্ৰথম বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। ইয়াৰ পাছতে ডক্টৰ মনমোহন সিঙে দেশৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী অধিষ্ঠিত হয়। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ কাৰ্যকালত বলবৎ হৈছিল প্ৰথম কেইবাখনো গুৰুত্বপূৰ্ণ আইন। প্ৰথমটো কাৰ্যকালত 2005 চনত তেওঁ বলবৎ কৰে ভেট কৰ ব্যৱস্থা, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন, IITকে ধৰি উচ্চ শিক্ষানুষ্ঠানত অনুন্নত শ্ৰেণীৰ বাবে 27% সংৰক্ষণ, শিক্ষাৰ অধিকাৰ আইন, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, তথ্য জনাৰ অধিকাৰ আইন, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ গেৰাণ্টি আইন, শিশুৰ বাধ্যতামূলক শিক্ষা আইন আছিল ডক্টৰ সিং চৰকাৰৰ গুৰুত্বপূৰ্ণ অৱদান। তেওঁৰ কাৰ্যকালতে 2008 চনত মুম্বাইত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদ বিৰোধী আইনসমূহ শক্তিশালী কৰা হয় আৰু সংশোধনীৰ জৰিয়তে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন প্ৰণয়ন কৰা হয়। লগতে গঠন কৰা হয় ৰাষ্ট্ৰীয় তদন্ত সংস্থা। অসমৰ সৈতে বিশেষ যোগসূত্ৰ আছিল ডক্টৰ মনমোহন সিঙৰ। গুৱাহাটীৰ সৰুমতৰীয়াৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ডক্টৰ মনমোহন সিং। 1991 চনত ডক্টৰ মনমোহন সিঙে সৰুমতৰীয়াস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ঘৰত ভাড়াতীয়া হিচাপে প্ৰৱেশ কৰিছিল আৰু দেশৰ বিত্তমন্ত্ৰী হোৱাৰ পাছত অসমৰ পৰাই ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল ডক্টৰ সিং আৰু তেতিয়াৰ পৰাই কাৰ্যত তেওঁ অসমৰে বাসিন্দা হৈ পৰিছিল। নতুন দিল্লীৰ ভোটাৰ তালিকাত থকা তেওঁৰ নাম দিছপুৰ বিধানসভা সমষ্টিলৈ স্থানান্তৰ কৰাইছিল। ইয়াৰ পাছত তেওঁ 1991, 1995, 2001, 2007 আৰু 2013 চনত অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। অসমৰ সাংসদ হিচাপে তেওঁ দুবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। অসমে লাভ কৰা বিশেষ ৰাজ্যৰ মৰ্যাদা তেওঁৰ প্ৰধানমন্ত্ৰীত্ব কাৰ্যকালতেই প্ৰদান কৰা হৈছিল। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট নাও।